মোৰ আগৰ ভিডিঅ' চোৱাসকলে গম পাইছে চাগে ল'ৰা দুটাৰ জন্মদিন বুলি সেইদিনাখন দেওবাৰ দিনাখন আগবেলা পদুমী থানত শৰাই দিলোগৈ আৰু পাছবেলা এয়া যোগাৰ কৰিবলৈ লৈছোঁ। মা আৰু মই দুইজনী লাগি মায়ে মাছখিনি ফ্ৰাই কৰি দিলে আৰু সকলোখিনি পাচলি যোগাৰ কৰা হয়, যিহেতু মাছ মাংস দুয়োটাই গোটোৱা হৈছে আৰু মা অলপ সময়ৰ কাৰণে ঘৰলৈ যাব লগা হ'ল আৰু মই বাকীখিনি কৰি আছিলোঁ। আৰু সেই সময়তে আহি ওলালেহি মঞ্জু আৰু মানুহজন। সিহঁতি ল'ৰা দুটাৰ জন্মদিন বুলি গম পাই হঠাতে আহি ওলালেহি আৰু এনেদৰে ওলালেহি। খুব ভাল লাগে নহয়নে বাৰু? সিহঁতি এনেদৰে আমাৰ মাজত থকা মৰমৰ বান্ধোনটো অটুট ৰাখিছে। আৰু দেখিছে সিহঁতি এয়া কেক এটা লৈ আহিছিলে সিহঁতৰ দুইটাৰ কাৰণে আৰু কেকটো কাটিবৰ কাৰণে সিহঁতক যোগাৰ কৰিবলৈ কৈছোঁ। ভণ্টিও আৰু মানুহজনো আহি পালেহি, যিহেতু ল'ৰা দুটাক লৈ সিহঁত দুটা টাউনলৈ গৈছিল, যিহেতু সিহঁতি কিবা এটা গিফ্ট কিনি দিম বুলি লৈ গৈছিল। আৰু এয়া কেকটো কাটিবলৈ লৈছে। সিহঁতি দেখিছেই নহয় সিহঁতৰ কিমান ফূৰ্তি পাইছে, কেক যিহেতু আগতীয়াকৈ কাটিবলৈ পালে। আৰু মঞ্জু আৰু মানুহজনক আগতীয়াকৈ ভাত বনাই দিয়া হ'ল, যিহেতু সিহঁতি যাবগৈ, সন্ধিয়ালৈ নাথাকে, যিহেতু ছোৱালীজনী সৰু হৈ আছে। আৰু এয়া সিহঁতক খাবলৈ দিয়া হ'ল। আৰু এয়া দেখিছে সিহঁতিও গ'লগৈ আৰু সন্ধিয়া সময়ত এয়া মাহঁতো আহি পালেহি, ডেক'ৰেশ্যনৰ কাম কৰি আছে খুৰা ছোৱালীজনী। আৰু মায়ে যিহেতু ভাদ মাহত জন্মৰ কাৰণে ইহঁতি ভাত পিঠা বনাই আনিছে আৰু ভাত পিঠা এয়া যোগাৰ কৰিছোঁ। আৰু দেখিছেই নহয় খুৰা খুৰীও আহি পালেহি, এয়া সিহঁতৰ কাৰণে কিবা লৈ আনিছে আৰু সিহঁতি দেখিছে নহয় লগতে উলিয়াই লৈ এয়া পিন্ধিছে। স্পন আনিছিলে আৰু গেঞ্জি স্পৰ্টিং কিবাকিবি লৈ আহিছিলে। আৰু এয়া খুৰাহঁতো ভাত পিঠা খাই ল'লে। আৰু সেয়া মামীহঁতো পালেহি, মামাৰ ল'ৰা এয়া দেখিছে আৰু সৰু মামী, ডাঙৰ মামী, মামা সকলোখিনি আহিছে, যিহেতু এনেদৰে কিবা এটা অনুষ্ঠানতহে সকলোখিনি গোট খোৱা হয় নহয়নে বাৰু? আৰু খুব ভাল লাগে এনেদৰে কোনোবা যদি গোটেইখিনি একেটা সময়তে গোট খালে বহুত ফূৰ্তি হয়। আৰু এয়া মামীহঁতকো ভাত পিঠা দিলে, মায়ে ভাত পিঠা উলিয়াই দিলে, আগতীয়াকৈ ভাত পিঠা খাই ল'লে। আৰু এয়া কেক কাটিবৰ কাৰণে ভণ্টিয়ে উলিয়াই আনিছে আৰু উলিয়াওঁতে দেখিছে যে এটা কেক অকণমান ভাগি গ'ল, আনোতে অলপ কিবাকিবি হ'ল চাগে। আৰু এয়া দেখিছে দুইটা কেক উলিয়াই দিলে। কেক উলিওৱাৰ পাছতে সিহঁতি কেক কাটিবৰ কাৰণে এয়া সাজু হৈছে। তাৰপাছত মামী আৰু খুৰীয়ে মিলি মাছ আৰু মাংসখিনি ভাগ কৰিবলৈ লৈছে, যিহেতু সেইদিনাখনি চন্দ্ৰগ্ৰহণ আছিল। চন্দ্ৰগ্ৰহণৰ আগতেই ভাত পানী খাই আজৰি হ'ব লাগিব। আগতীয়াকৈ এনেদৰে পকাতে মতা মানুহ কেইজন আৰু ল'ৰা ছোৱালীখিনিক এনেদৰে দিয়া হ'ল। আৰু পাছত মিছ কি নাম আছিলে পাহৰিলোঁ নহয়, মুনমি, মিছ আলু, মিছ কচু, এটিৰ নাম শামুক, এইটো কলডিল, এইটো কি বেঙেনা। তাৰপাছত এয়া সকলোখিনি যাবলৈ ওলালে, মামীহঁতো যাবলৈ ওলালে আৰু মায়ে ময়ে মিলি সকলোখিনি ৰাতিয়ে কৰি থ'বলৈ ল'লোঁ, যিহেতু পাছদিনাখনি মোৰ গোপিনী পাল আছে নামঘৰত। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।